বিধানসভা নিৰ্বাচনত 103খন আসন পাব বিজেপি মিত্ৰজোঁটে 76.22% আসনত জয়লাভ বিজেপি মিত্ৰজোঁটৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিয়ে লাভ কৰিছে ভাল ফলাফল পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে এই দাবী মুখ্যমন্ত্ৰীৰ ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ৰাজহুৱা হৈছে এই ফলাফল সন্দৰ্ভত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সভাপতি দিলীপ শইকীয়াক লগত লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত দাবী কৰে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি অহা বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 103খন আসন লাভ কৰিব লাগে এই ৰিজাল্টটোৱে যদি আমি বিধানসভাত ৰেপ্লিকেট কৰিব চেষ্টা কৰোঁ প্ৰায় 103টা সিট ওলাই যদি বিধানসভা ইলেকশ্যনৰ লগত টাউনত যোৱাবাৰ মিউনিচিপালিটিত পোৱা বা লোকসভাত ভোট পোৱা যদি আমি সিটখিনি হিচাপ কৰি দিওঁ সৰ্বমুঠ আমাৰ 103টা সিটত আমি ক্লিয়াৰ লিড ইয়াত দেখা পোৱা যায় মুখ্যমন্ত্ৰীয়ে এই দাবী প্ৰসংগত কয় যে পঞ্চায়ত নিৰ্বাচনত 397খন জিলা পৰিষদৰ ভিতৰত বিজেপি মিত্ৰজোঁটে মুঠ 300খন আসনত জয়লাভ কৰিছে ইয়াৰ ভিতৰত বিজেপিয়ে 272 আৰু অসম গণ পৰিষদে 28খন আসনত জয়লাভ কৰিছে জিলা পৰিষদত আপোনালোকে জানে যে আমাৰ সৰ্বমুঠ যি আসন আছিলে সেই সৰ্বমুঠ আসন আছিলে 397টা আৰু এই 397খন আসনৰ ভিতৰত আমাৰ গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আমি নিৰ্বাচনত সম্পূৰ্ণ এটা মিত্ৰ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু আমাৰ হাতত থকা তথ্য মতে 300টা সিটত আমি নিশ্চিত বিজয় হৈছোঁ এটা সিটৰ ওপৰত অলপ কনফিউজন আছে এখন হিচাপ কৰিলে আমি এটা সিট পোৱা দেখুৱাই এটা হিচাপ কৰিলে নোপোৱা দেখুৱাই কিন্তু আমি 300 বুলি এটা ফিগাৰ এটা আমি ল'ব খুজিছোঁ আৰু এই 300ৰ যদি আপোনালোকে ভাগ কৰিব খুজে যে 300টো আমি কেনেকৈ ভাগ কৰিম 200 ইয়াত 72টা সিট ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছে আৰু 28টা সিট আমাৰ অসম গণ পৰিষদ দলে লাভ কৰিছে ইয়াৰ ভিতৰত 4টা সিট গোৱালপাৰাত ৰাভা আসন যৌথ মঞ্চই লাভ কৰিছে কিন্তু তেওঁলোক বিজেপিৰ সিম্বলতে ইলেকশ্যন খেলিছিল গতিকে আমাৰ হাতত হিচাপতে 300 প্লাস 4 304 হ'ব লাগে কিন্তু ডিসি সকলে 300 বুলি জনাইছে গতিকে আমি মাজতে ৰাখি থৈ দিছো এতিয়া আনহাতে 2192টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত বিজেপি মিত্ৰজোঁট জয়ী হয় 1436টা পঞ্চায়তত ইয়াৰ ভিতৰত বিজেপিয়ে 1235টা আৰু অসম গণ পৰিষদে 171টা আঞ্চলিক পঞ্চায়তত জয়ী হয় আঞ্চলিক পঞ্চায়ত আপোনালোকে জানে যে যথেষ্টখিনি ৰিজাল্ট অকণমান বহুত সিট যেহেতু কম্পাইল কৰিবৰ কাৰণে কিছু অসুবিধা হয় তথাপিতো আমি এতিয়ালৈকে হিচাপত টোটেল আঞ্চলিক পঞ্চায়তৰ সিট আছিলে 2192টা আৰু 2192টা সিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি দলে আমি লগ লাগি 1436 সিটত বিজয় 1436 যদি আমি ব্ৰেকআপ কৰোঁ 1265টা ভাৰতীয় জনতা পাৰ্টি আৰু 171টা আমাৰ অসম গণ পৰিষদ সম্পূৰ্ণ মিলি 1436টা সিট এই সকলোবোৰ ধৰি বিজেপি মিত্ৰজোঁটে 76.22% আসনত জয়লাভ কৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ মিত্ৰ দলে জিকাৰ যিটো সমানুপাতিক যে আমি কিমান পাৰ্চেন্টেজ জিকিলো 76.27% সিটত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল অৰ্থাৎ এনডিএ এইবাৰ 76.22% সিটত আমি জয়লাভ কৰিছোঁ
ইপিনে পঞ্চায়ত নিৰ্বাচনত 90% সংখ্যালঘু থকা অঞ্চলত বিজেপিয়ে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বিপৰীতে হিন্দু অধ্যুষিত অঞ্চলত কংগ্ৰেছ পৰাস্ত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে মন্তব্য। বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলোঁ। জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে। ই জলেশ্বৰ সমষ্টিৰো এটা অংগ। তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয়, 90 বুলি কওক, 85% কওক, 90-85% থকা সংখ্যালঘু চিটো এইবাৰ আমি তিনিটা প্ৰথম খবৰ মতে 40%-45% সংখ্যালঘু থকাটো আমি বহুত চিট পাইছোঁ, কিন্তু 90% থকাও আমি তিনিটা চিট পাইছোঁ। আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ, এই খবৰটো হয়তো আৰু ভাল হ'ব। সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও চিট জিকিব পৰা নাই। ক'তো থ্ৰু আউট আছাম ক'তো তেওঁলোকে এটাও চিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছোঁ আৰু 40-45% থকা মুছলিম চিটটো আমি। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছক ৰাজনৈতিকভাৱে অপৰিপক্ক আখ্যা দিয়ে। কিয় অপৰিপক্ক আখ্যা দিলে সেই কথা শুনক মুখ্যমন্ত্ৰীৰ মুখে। প্ৰাক মুহূৰ্তত আমাৰ কাৰণে এইটো এটা ডাঙৰ বুষ্টাৰ হয়। আমি বহুত এটা সঞ্জীৱনী শক্তি পালোঁ। ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি 24 ঘণ্টা 365 দিন আৰু কাম কৰিম। আপোনালোকক দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম। কংগ্ৰেছ দলৰ ওপৰত মই একো কমেণ্ট দিব খোজা নাই। তেওঁলোক ইমান ৰাজনৈতিকভাৱে অপৰিপক্ক। এতিয়া মানুহক কৈছে যে এটা ধাৰু এটা জিকো, এটা ধাৰু এটা জিকো। গতিকে তেওঁলোকৰ পলিটিকেল ইমেচিউৰিটি, যে তেওঁলোক যে কেনেকৈ ধৰণে কথা ক'ব পাৰে, কিমান বেছি পলিটিকেলি ইমেচিউৰ, আজিৰ ষ্টেটমেণ্টবিলাকতে তাৰ প্ৰমাণ হৈছে। গতিকে তেওঁলোকৰ ওপৰত কথা কৈ কোনো লাভ নাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।